আমি কি চেপ্টাৰটো পঢ়ি আছো যে ইলেক্ট্ৰিচিটি বা বিদ্যুৎ এতিয়া আমি ইলেক্ট্ৰিচিটি পঢ়িব লাগে ইলেক্ট্ৰিচিটি মানে কি বিদ্যুৎ বা ইলেক্ট্ৰিচিটি বুলি ক'লে আমি কি বুজো যে যাৰ সহায়ত কি হয় বাল্বটো জ্বলিছে ফেনৰ প্লাছ সুইচটো অন কৰাৰ লগে লগে আমাৰ কি জ্বলি যায় ফেনখন চলি যায় সুইচটো অন কৰাৰ লগে লগে আমাৰ বাল্বটো জ্বলি যায় তেনেকৈ কিবা এটা কাম কৰিব লাগে বুলি ৰাইচ কুকাৰত খানা বনাব লাগে সুইচ অন কৰিলে হৈ গ'ল সুইচ অন কৰাৰ লগে লগে কি হৈ যাব ভাত বনি যাব বা যি বনাব খোজা বনি যাব ঠিক তেনেকৈ তোমাৰ তেনেকুৱা সুইচ অন কৰি আমি বেলেগ বেলেগ কাম কৰিব পাৰোঁ এতিয়া সেই যে আমি সুইচ অন কৰিলে যে হৈ গ'ল তাততো কিবা এটা লাগিব ন এনেই য'ত ত'ত বোলে মই বোলে বজাৰৰ পৰা সুইচ এটা কিনি আনিলো অন কৰি দিলো সুইচটো দি দিলো এবাৰ টিপি দিলো জ্বলি যাব নেকি এতিয়া কিবা এটা নজ্বলে তাৰ আমি কি কৰিব লাগিব কিবা কানেকশ্যন কৰিব লাগিব কানেকশ্যন বা কিবা কিবি আমি ৱায়াৰ বা এনেকুৱা লগাব লাগিব তাৰ মানে কি ইলেক্ট্ৰিচিটি এটা এনেকুৱা এটা বস্তু যিটো তুমি পাবৰ কাৰণে এটা কি লাগিব কানেকশ্যন লাগিব এটা মানে বস্তু এটা দৰকাৰ হ'ব মানে গোটেই ছেট এটা দৰকাৰ হ'ব এতিয়া সেই ছেটটো আমি কেনেকৈ বনাম ছেটআপটো কেনেকৈ কৰিম এতিয়া তোমালোকে কেতিয়াবা চায়েন্স প্ৰজেক্ট বনাইছা বা কিবা বনাইছা তাত কি কৰিব লগা হয় এনেকৈ ৱায়াৰ কানেকশ্যন কৰি কৰি এনেকৈ বোলে কিবা মানে বোলে স্মাৰ্ট চিটি বনাইছা বা কিবা এনে বনাইছা তাত কি কৰিব লগা হ'ব তাত তুমি কিবা কিবি বস্তু লাগিছা তাত বোলে তেতিয়া তুমি লাইট লগাইছা ষ্ট্ৰীট লাইট লগাব লগা হৈছে এনেকুৱা চায়েন্স মডেলটো কথা কৈছো তোমাৰ মটৰ লগাবা তাত তুমি কি কৰিবা মানে বেটাৰী লগাই পেলাই কানেকশ্যন কৰিবা মানে আল্টিমেটলি আমি এটা কানেকশ্যন কৰিব লাগিব এনেই নকৰাকেতো আৰু ষ্ট্ৰীট লাইটটো আমি জ্বলাই দিব নোৱাৰো তাতে জ্বলাবৰ কাৰণে আমাক কিবা এটা লাগিব গতিকে সেই বস্তুটো আমি কেনেকৈ কানেকশ্যনটো কৰোঁ ইলেক্ট্ৰিচিটি পাবৰ কাৰণে আমি যিটো কানেকশ্যন কৰিম বিদ্যুৎ বৰ্তনী যিটো আমি বনাম চাৰ্কিট বুলি কোৱা হয় বৰ্তনী বা চাৰ্কিট বুলি কোৱা হয় গম পাইছানে চাৰ্কিটটো আমি কেনেকৈ বনাম তাৰ কাৰণে আমাক কি কি লাগিব বস্তু কি কি লাগিব এটা কি লাগিব নম্বৰ 1 বেটাৰী লাগিবনে বেটাৰী এটা লাগিব লাগিব নালাগে বেটাৰী লাগিব তাৰ পাছত আমাক কি লাগিব ৱায়াৰ লাগিব লাগিবনে তাৰ মিলি কেনেকুৱা ৱায়াৰ লাগিব প্লাষ্টিকৰ ৱায়াৰ হ'বনে প্লাষ্টিকৰ ৱায়াৰ নহয় কেলে নহয় কাৰণ প্লাষ্টিকৰ মাজেৰে ইলেক্ট্ৰিচিটি পাছ হয় নেকি বিদ্যুৎ প্ৰবাহ হ'ব নেকি নহয় প্লাষ্টিকৰ ৱায়াৰৰ মাজেৰে কিন্তু তোমালোকে ভাবিব পাৰা যে তেতিয়াহ'লে আমি প্লাষ্টিকৰ ৱায়াৰবোৰ কিয় দেখা পাওঁ ৱায়াৰবোৰ প্লাষ্টিকৰ কিয় থাকে প্লাষ্টিকৰ ৱায়াৰডাল কেতিয়াবা কাটি চাইছানে ভিতৰত কি থাকে কপাৰ থাকে হয় নহয় ভিতৰত প্লাষ্টিকৰ ৱায়াৰডাল গোটেইডাল প্লাষ্টিকৰ হয় জানো নহয় তাৰ ভিতৰত কি সোমাই থাকে কপাৰৰ ৱায়াৰ সোমাই থাকে এনেই যদি তোমালোকে প্লাষ্টিকৰ ৰছী এডাল লৈ লোৱা আৰু বেটাৰী কানেক্ট কৰি ৰাখি জ্বলিব নেকি নজ্বলে যদি তুমি ৱায়াৰ এডাল কিনি আনা তুমি ইলেক্ট্ৰিচিটি এনেকৈ হাৰ্ডৱেৰ বা এনেকুৱা দোকানৰ পৰা যদি কিনি আনা ৱায়াৰ এডাল তেতিয়া কি হ'ব সেইডাল আকৌ কি হ'ব তেতিয়া তোমাৰ কানেকশ্যনটো তোমাৰ ঠিককে হ'লে জ্বলিব কিন্তু তুমি ৰছী এডাল লৈ পেলাই যিমানেই কানেকশ্যন ভালকে নকৰা কিয় জ্বলিব জানো কেতিয়াও নজ্বলে গতিকে কথাটো কি ৱায়াৰডাল কেনেকুৱা হ'ব লাগিব কণ্ডাক্টিং ৱায়াৰ বিদ্যুৎ প্ৰবাহ হ'ব লাগিব সেই ৱায়াৰডালৰ মাজেৰে আৰু তাৰ কাৰণে এই ৱায়াৰডালত কি থাকিব লাগিব মেটেল থাকিব লাগিব ধাতু থাকিব লাগিব যেনেকে ফৰ এক্সাম্পল কি কপাৰ ৱায়াৰবিলাক আমি দেখা পাওঁ চাবাচোন কাটি দিয়াৰ লগে লগে ভিতৰত তুমি ৰঙা ৰঙা ৱায়াৰ দেখা পাবা ৰঙা নহয় একজেক্টলি মানে ব্ৰাউন টাইপৰ কালাৰটোৰ যিটো কপাৰৰ তামৰ যিটো কালাৰ তেনেকুৱা তোমালোকে তামৰ তাৰ দেখা পাবা আৰু প্লাষ্টিক কোটিংটো কিয় দিয়ে সেই যে প্লাষ্টিক বাহিৰত যে দিয়ে সেইটো কিয় দিয়ে যাতে শ্বক নালাগে গম পালানে মানে চাৰ্কিটটো যাতে শ্বৰ্ট চাৰ্কিট মানে শ্বৰ্ট চাৰ্কিটটো এটা বেলেগ বস্তু কিন্তু শ্বক ইলেক্ট্ৰিক শ্বক বুলি যিটো কয় মানে আমাৰ মানে যাতে শ্বক লাগি নাযায় মানে চুলে যাতে আমাৰ কি হয় ঝটকা লাগি নাযায় গম পালা যদি আমি এনেকে চুই দিওঁ তেতিয়া প্লাগটোত আমি হাতখন ভৰাই চাম নেকি কেতিয়াও নাচাওঁ কি হ'ব তেতিয়া চুইচটো অন কৰি দিলে আৰু হ'লেই আৰু তাৰপিছত আৰু আমি হৈ নাথাকোঁ হয় গতিকে সেইবিলাকৰ মাজেৰে কি হৈ আছে কাৰেণ্ট পাছ হৈ আছে বিদ্যুৎ প্ৰবাহ হৈ আছে যদি তাত আমি চুই দিওঁগে বা কোনো সৰু বাচ্চাই যদি চুই দিয়ে তেতিয়া কি হৈ যাব শ্বক লাগিব ন বৈদ্যুতিক শ্বক লাগিব ইলেক্ট্ৰিক শ্বক লাগিব গতিকে তাক আমি কি কৰিব লাগিব যাতে নুচুৱে তাৰ কাৰণে প্লাষ্টিক এটা দি দিয়ে প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয়নে প্লাষ্টিকৰ মাজেৰে ইলেক্ট্ৰিচিটি পাছ হ'বনে
নহয়, প্লাষ্টিকৰ মাজেৰে ইলেক্ট্ৰিচিটি যাব নোৱাৰে পাৰ হৈ। সেইকাৰণে প্লাষ্টিকৰ কোটিং এটা দি দিয়ে, প্লাষ্টিকৰ প্ৰলেপ এটা দি দিয়ে, এটা লেয়াৰ এটা দি দিয়ে। তাৰ কাৰণে কি লাভ হয়, যাতে তুমি চুলেও একো নহয়, সেই বুলিয়ে চুবগে নালাগে কাৰেণ্ট পাছ এনেকুৱা সময়ত। কিন্তু প্লাষ্টিকৰ কোটিংটো দিয়াটো কাৰণ সেইটোৱেই, নহ'লে ৱায়াৰবিলাক ডাইৰেক্ট কপাৰৰ ৱায়াৰ লগাই থৈ দিলেহেঁতেন। এতিয়া চৰাইবিলাক চাবাচোন, ডাঙৰ ডাঙৰ ইলেক্ট্ৰিচিটি তাঁৰবিলাক যিবিলাক ৰাস্তাত থাকে, সেইবিলাকততো তোমাৰ কি হয়, চৰাইবিলাকতো এডালত উঠি থাকে, দেখিছানে? কেতিয়াবা চৰাইবিলাক যে মৰি থাকে, দেখিছানে? সেইটো বাদুলি চাদুলি বা এনেকুৱা কিছুমান চৰাই কি হয়, মানে ওলমি লাগি থাকে, মৰি যায় চৰাইবিলাক। কি হয় বাৰু তেতিয়া? আচলতে তাতে তোমাৰ কি হয়, ৱায়াৰ বিলাকৰ মাজত চাবাচোন গেপ থাকে, দুডাল ৱায়াৰৰ মাজত গেপ থাকে, দেখিছানে? একদম জাপ খাই লাগি থাকে নেকি ৱায়াৰবোৰ? নাথাকে, দুডাল দুডাল এনেকে ৱায়াৰৰ মাজত গেপ থাকে। কেতিয়াবা তোমালোকে দেখিবা কিছুমান ৱায়াৰ ইটা এটা বান্ধি থৈ দিয়ে, অকমান নটিচ কৰিবা। কেতিয়াবা ৱায়াৰ বিলাকত কি কৰে, ওপৰত ইটা এটা বান্ধি থৈ দিয়ে, তলৰ ৱায়াৰডালত ইটা এটা বান্ধি দিয়ে। কি হয়, পুৰণা হলে ৱায়াৰ বিলাক ইডাল সিডাল লাগি যায়গে, ওপৰডাল ঢিলা হৈ আহিলে বোলে, ইডাল লাগি যোৱাৰ চান্স থাকে ন। যদি লাগি যায় কি হৈ যাব, সিহঁতৰ মাজত মানে শক লাগি যাব, মানে সিহঁতৰ মাজত, মানে গম পালা, একদম কানেকশ্যনটো সিহঁতৰ লগ লাগি গ'লে নহ'ব। মানে তেনেকে লগ লাগি যাব নোৱাৰে, পজিটিভ নিগেটিভ বা তেনেকুৱাবিলাক তোমাৰ এনেকে লগ লাগি যাব নোৱাৰে মানে ৱায়াৰবোৰ। এতিয়া কি হ'ল, যদি চৰাই এটা এডাল ৱায়াৰৰ ওপৰত থাকে তেতিয়াহ'লে একো প্ৰব্লেম নাই, সেইকাৰণে ইটাটো বান্ধি দিয়া বুলি কৈছো। ইটাটো বান্ধি দিয়াৰ লগে লগে দুডালৰ মাজত গেপ এটা থাকি গ'ল। কিন্তু চৰাইডাল যেতিয়া এডালৰ মাজত থাকে তেতিয়াহ'লে একো নাই। কিন্তু যদি দুডাল কেতিয়াবা পাৰ হৈ যাওঁতে যদি মাজে, মানে সিহঁতেতো ঘূৰি ফুৰে ন, চৰাইবিলাক ওপৰেদি উৰি ফুৰে, তেতিয়া যদি পাৰ হৈ যাওঁতে যদি মাজেদি গুচি গ'ল সিহঁতৰ, আৰু বাকী দুখন যদি লাগি গ'ল ওপৰে তলে, তেতিয়া সিহঁতৰ কি হৈ যায়, মাজেদি বিদ্যুৎ প্ৰবাহ হৈ গুচি যায় মানে। আৰু যেতিয়া চৰাইটোৰ মাজেদি ইমান ওপৰৰ বেছি ভল্টেজ অহা বিদ্যুৎটো পাৰ হৈ গুচি যাব, ইলেক্ট্ৰিচিটিটা পাৰ হৈ গুচি যাব, চৰাইটো জীয়াই থাকিব জানো? নাথাকে। ট্ৰেন্সফৰ্মাৰ গৈ পেলাই আমি হাতেদি চুই দিবগে পাৰিম নেকি বস্তু এটা গৈ পেলাই? নোৱাৰো, কাৰণ তাত কি হয়, বহুত বেছি ভল্টৰ কাৰেণ্ট গৈ থাকে। তোমালোকে লিখা থাকে হেৰি 440 ভল্ট ডেঞ্জাৰ, হয়নে? 840 ভল্ট, 440 ভল্ট এনেকে লিখা থাকে ডেঞ্জাৰ। আমাৰ ঘৰত যিবোৰ থাকে কিমান, 220 ভল্ট, সেইটোৱে ডেঞ্জাৰ, সেইটোৱে ডেঞ্জাৰ। কিন্তু তেনেহ'লে 440 ভল্টটো কি হ'ব, বহুত ডেঞ্জাৰ হ'ব নাই? কিন্তু যিবোৰ ৱায়াৰ ইলেক্ট্ৰিক মানে ট্ৰেন্সফৰ্মাৰ বিলাকলৈ যিবোৰ ৱায়াৰ আহে, সেই ৱায়াৰ বিলাকত কিমান ভল্টেজ থাকে জানা? 11,000 এনেকুৱা ভল্টেজ থাকে। 11,000 11,000 ভল্ট থাকে, ধেমালি কথা। আৰু তাতকে ডাঙৰ কথা কি, বজ্ৰপাত যেতিয়া পৰে, লাইটনিঙত যেতিয়া তোমাৰ আহি পেলাই বজ্ৰপাতটো পৰি যায়হি, তেতিয়া যিটো আহে more than 23,000 ভল্ট আহে। more than 23,000 হলে মানুহ আৰু মানে তাত তোমাৰ থাকিব পৰা অৱস্থা থাকিবনে? আৰু more than 23 ভল্টেজৰ কাৰেণ্ট এটা তোমাৰ যদি আহি যাবলৈ হয়, তেতিয়াহ'লে কি হৈ যাব, সেইটো মানুহে নাথাকে নহয়, একচুৱেলি চাইখিনিও নাপায়, এনেকুৱা এটা অৱস্থা হৈ যায়। সেইকাৰণে তলে কেতিয়াবা শুনা, পথাৰত গছৰ তলত কাম কৰি থাকোতে কেতিয়াবা আমাৰ এনেকুৱা হৈছে, নাই আমাৰ ঘৰৰ ফ্ৰণ্টত থকা নাৰিকল গছজোপা এতিয়া নাই, মানে গছজোপা পৰি ধ্বংস হৈ গ'ল, কমপ্লিট মানে ডেষ্ট্ৰয় হৈ গ'ল। মানে তোমাৰ দুফাল হৈ মাজেদি সোমাই গ'ল, দুফালে যাব তেনেকুৱা। তোমাৰ যদি গাত পৰি যায় যদি, আৰু কেহে পৰিব পাৰিলে, তাৰ কাৰণটো কি হ'ব? এতিয়া তোমাৰ প্লাষ্টিকৰ মাজেৰেতো কাৰেণ্ট পাছ হৈ নাযায় বুলি কৈছো, আৰু হেৰি মেটেলৰ মাজেৰে পাছ হৈ যায়। এতিয়া মানুহ মেটেল নেকি? নহয়। সেই যে মই এক্সাম্পল এটা দিছিলো তোমালোকৰ আগৰ ক্লাছত, কি দিছিলো, যে টেষ্টাৰটো তুমি লগাই পালে এনেই লগাই থৈ দিলে হ'ব নে, তাক তুমি টাচ কৰিলেহে কি জ্বলিব? টেষ্টাৰটো টাচ কৰিব লাগিব। টেষ্টাৰটো মানে কি, টেষ্টাৰটো আমি কি কৰিলো, প্লাগ আছে এটা, প্লাগ এটা আছে, আমি প্লাগ পইণ্ট চেক কৰিবৰ কাৰণে টেষ্টাৰটো ইউজ কৰিছো। ঠিক এনেকে প্লাগ থাকে না, পইণ্টবিলাক, পইণ্টটো আমি টেষ্টাৰটো ভৰালো, এটা পইণ্টত পৰা এনেকে ভৰাই দিলো, এইটো পইণ্টতে এনেকে মই ভৰাই দিলো টেষ্টাৰটো। এতিয়া মই টেষ্টাৰটো ধৰি থাকিব লাগিব, এনেটো ভৰাইটো সোমাই থাকিব ন বস্তুটো, এইটো ফুটা হয়, ইয়াতে বৰ্ডখনৰ ফুটা নহয় ধৰা, এইটো ফুটাত মই টেষ্টাৰটো ভৰালো, ইয়াত এৰি দিলে, যদি মই ইয়াক এৰি দিওঁ তেতিয়াহ'লে টেষ্টাৰটো জ্বলিব নে নজ্বলে? নজ্বলে। তোমালোকে এক্সপেৰিমেণ্ট কৰি চাব পাৰা, মই লাষ্ট ক্লাছ কৰিছিলো, এক্সপেৰিমেণ্ট কৰি আচলতে চাবই লাগিব। যদি ইয়াক সোমোৱাই থৈ দিওঁ তেতিয়াহ'লে ইয়াক নচলে। যদি আমি এনেকে চুই দিওঁ, বা যদি তাৰ এটা মানে হেৰি থাকে, তোমালোকে দেখিব পাৰা কিছুমান টেষ্টাৰ মানে পেনৰ সাপৰ নিচিনাকে থাকে, এনেকে পকেটত লৈ থাকে,
সেই সাপৰখনত যদি ধৰি দিওঁ মানে তেনেকে ধৰি দিওঁ তেতিয়া কি হয় কি জ্বলা দেখা পাওঁ আমি ৰেড কালাৰ লাইট এটা জ্বলি যায় গ্ৰীণ কালাৰ লাইট এটা জ্বলি যায় সেইটো কেলে জ্বলিলে নধৰিলে নজ্বলে ধৰিলে জ্বলে সেইটো কি কথা কি হ'ব মানে তাৰ কাৰণটো ৰিজনটো কি হ'ব পাৰে ৰিজনটো কোন হ'ব পাৰে এনে ভাবি চালে টেষ্টাৰটো আমি লগালো মানুহে চুলে বা মানুহে মানে কোনোবাই চুব লাগিব মানে চুলে কি জ্বলে নুচুলে নজ্বলে তাৰ ৰিজনটো কি হ'ব পাৰে ধৰা এনেকে চুই দিলো জ্বলিলে মানে মানুহৰ লগত কানেকশ্যন থাকিব মানে বস্তুটো থাকিব মানে মোৰ লগত কানেকশ্যন আছে বা মানুহটো যোনে চুইছে তাৰ লগত কানেকশ্যন আছে বা তোমালোকৰ লগত কানেকশ্যনটো থাকিব সেই কানেকশ্যনটো তুমি এটা মানে মিডিয়াম নিচিনাকে কাম কৰিছা মানে তোমাৰ মাজেৰে ইলেক্ট্ৰিচিটি পাৰ হৈ যাব পাৰে নে নোৱাৰে পাৰে ইলেক্ট্ৰিচিটি পাৰ হৈ যাব নোৱাৰা হলে কি নজ্বলিলেহেঁতেন তুমি যদি প্লাষ্টিকৰ কিবা দি ধৰা মানে নজ্বলিব তুমি যদি টেষ্টাৰটো হাতেদি নধৰি পালে প্লাষ্টিকৰ কিবা নাৰীডাল লৈ পেলাই যদি ধৰা তেতিয়াহ'লেও কি নজ্বলে গম পালানে আমি কেলে জ্বলিছে কাৰণ আমাৰ বডিটো কি হয় এটা কণ্ডাক্টৰ হয় বিদ্যুৎ প্ৰবাহ হয় আমাৰ বডিৰ মাজেৰে ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় প্ৰবাহী মানে গম পালা মানে কণ্ডাক্ট হ'ব ইলেক্ট্ৰিচিটিটো কণ্ডাক্টৰ নিচিনাকে কাম কৰে ঠিক তেনেকে প্লাষ্টিকটো কণ্ডাক্টৰ হয় জানো নহয় বিদ্যুৎ প্ৰবাহ নহয় মানে তাৰ মাজেৰে তেনেকে সেই বস্তুটো আমি চাব লাগিব যে কিহৰ মাজেৰে যিটো চৰাইটো মৰি গ'ল যে চৰাইটো মৰাৰ কথা কৈছিলো মই দুডাল তাৰৰ মাজেৰে যাওঁতে চৰাইটো যদি লাগি যায় দুডাল তাৰৰ তেতিয়া চৰাইটো মৰি যায় তাৰমানে কি চৰাইটোৰ মাজেৰে ইলেক্ট্ৰিচিটি পাছ হৈছে নে নাই হোৱা হৈছে ইলেক্ট্ৰিচিটি পাছ নোহোৱা হলে চৰাইটোৰ মাজেৰে ইলেক্ট্ৰিচিটি পাছ নোহোৱা হলে কি নমৰিলেহেঁতেন বুজি পালে নে কথাটো সেই কথাবিলাকেই হৈছে ইলেক্ট্ৰিচিটিৰ লগত জড়িত কথা কিছুমান অলপমান আইডিয়া এটা আহিছে ইলেক্ট্ৰিচিটিৰ বিষয়ে এতিয়া আমাৰ চাৰ্কিট বুলি যিটো মই কৈছো প্ৰবাহ বিদ্যুৎ বৰ্তনী সেইটোৰ কাৰণে আমাক কি কি লাগে বুলি ক'লো এটা লাগে বেটাৰী নেক্সট লাগে আমাক কি ৱায়াৰ মানে যিবিলাক ৱায়াৰ আমি লওঁ সেইবিলাক কেনেকুৱা ৱায়াৰ হ'ব মেটেলিক ৱায়াৰ মানে ধাতু থাকিব তাত মেটেল থাকিব সেইটো মানে কণ্ডাক্ট হয় নহ'লেতো নহ'ব আৰু কাৰ্বনৰ এটা ৱায়াৰ তুমি লৈ ল'ব নোৱাৰা মানে কপাৰ ল'ব লাগিব তেনেকুৱা তাৰপাছত নাম্বাৰ 3 আমাক কি লাগিব তাত এনে বেটাৰী লগাই দিলে ৱায়াৰ লগাই দিলে কিবা জ্বলিব নেকি কি জ্বলিব লাগিব তাত বাল্ব এটা কানেক্ট কৰিম তাৰপাছত আমাৰ নাম্বাৰ 4 আমি কি কানেক্ট কৰিব পাৰোঁ আৰু সুইচ কেলে আমি লাগিব কাৰণ যদি আমি সুইচ নিদিওঁ অট'মেটিকেলি কি জ্বলি থাকিব আৰু জ্বলি বাল্বটো জ্বলি কি হৈ যাব বেটাৰীৰ পাৱাৰটো শেষ হৈ যাব সেই আমি নন ষ্টপ কি লাইটবোৰ জ্বলাই থৈ দিওঁ ঘৰ সোমালো লাইটবোৰ জ্বলাই থৈ দিওঁ তেনেকুৱাকে হৈ যাব আমাৰ মন গ'লে আমাৰ যোনটো লাইট লাগে আমি সেইটো জ্বলাই লওঁ ঠিক তেনেকে আমি কি কৰিম সুইচ এটা ৰাখিম ইমানকেইটা মিনিমাম বস্তু হ'লে একচুৱেলি আমাৰ এটা চাৰ্কিট হৈ যায় বেটাৰী ৱায়াৰ বাল্ব সুইচ বেটাৰী তাৰ মানে প্ৰবাহী তাৰ হ'ব লাগিব বাল্বটোতো বাল্ব তাৰপাছত সুইচ মানে সুইচ আৰু হয় তাৰ পাছত এতিয়া বা কি বুলি কয় কি KEY কি এতিয়া তুমি কি কৰিবা চাৰ্কিটটো বনাবা কেনেকৈ বনাবা ফাৰ্ষ্ট আমি বেটাৰীটো কানেক্ট কৰোঁ এতিয়া বেটাৰীৰ এটা চিম্বল আছে এইটো এনেকুৱা চিম্বল আমি ইউজ কৰোঁ এনেকুৱা চিম্বলটোৱে এটা চেল বুজায় যদি এনেকে তুমি দিয়া বেছিকে তেতিয়াহ'লে কি বুজায় বেটাৰী বুজায় এইটো নালাগে এডাল নালাগে বাৰু এডাল দীঘল থাকে বা চুটি থাকে দীঘলডাল পজিটিভ চুটিডাল নেগেটিভ যদি এনেকে থাকে এতিয়া এইটো পজিটিভ এইটো নেগেটিভ একে কথাই এতিয়া আমি যদি কানেক্ট কৰোঁ ধৰা আমি কানেক্ট কৰিছোঁ এটা দি দেখাইছোঁ মই হ'ল পজিটিভ নেগেটিভ ধনাত্মক ঋণাত্মক কানেক্ট কৰিলোঁ তাৰপাছত আমাৰ কি কৰিব লাগিব বাল্ব লগাব লাগিব ধৰিলোঁ এইটো বাল্ব হ'ল কানেক্ট কৰিলোঁ তাৰপাছত আমি এইখিনিতে কি কৰিলোঁ এটা সুইচ আমি দি দিলোঁ এনেকৈ হ'বনে এইটো আমাৰ চাৰ্কিট এতিয়া বাল্বটো জ্বলিব নজ্বলে এইটো চাৰ্কিটত বাল্বটো জ্বলিব নে নজ্বলে সুইচটো যদি অন কৰি দিওঁ এতিয়া জ্বলিব সুইচ অন আৰু সুইচ অফ মানেনো কি আচলতে সুইচ অন আৰু সুইচ অফ দুটা বস্তু সুইচ অন হ'বলৈ হ'লে চাৰ্কিটটোত কি হ'ব লাগিব সুইচটো অন কৰিবলৈ হ'লে মানে জ্বলাবলৈ হ'লে আমাৰ চাৰ্কিটটো কি হ'ব লাগিব বন্ধ হ'ব লাগিব নে খোলা হ'ব লাগিব ক্লোজ নে অপেন বন্ধ হ'ব লাগিব এতিয়া চোৱা গোটেই চাৰ্কিটটো চোৱা চাৰ্কিটটো ক্লোজ হৈ আছে নে অপেন হৈ আছে এইটো অপেন হৈ আছে কেলে অপেন এই কিতে এইখিনি কি হৈ আছে দেখিছানে কানেকশ্যনটো এইখিনিতে কি হৈ আছে নাইকিয়া হৈ আছে দেখিছানে এইটো এতিয়া যদি আমি এনেকে লগাই দিওঁ তেতিয়া ই কি হৈ যাব ক্লোজ চাৰ্কিট বুজি পালে
ক্লোজ সার্কিট হৈ যাব আৰু ই কি হ'ব ইয়াৰ মাজেৰে ইলেক্ট্ৰিচিটি পাস হ'ব আৰু বাল্বটো জ্বলিব ক্লিয়াৰ হৈছে ইয়াত তোমাৰ কি হ'ব এইটোক আমি ক্লোজ সার্কিট বুলি কম আৰু যদি আমি এনেকে আঁকি থৈ দিওঁ তেতিয়া হলে এই বাল্বটো নজ্বলে draw a closed circuit বা draw an open circuit কেনেকে হ'ব পাৰে যে এটা বন্ধ বৰ্তনী আঁকা বা এটা খোলা বৰ্তনী আঁকা তেনেকে ধৰণে তোমালোকক থাকিব পাৰে মানে ক্লোজ সার্কিট হলে তোমালোকে ক্লোজ কৰি দিব লাগিব এইটো বাল্বটো নজ্বলা সিচুৱেচন মানে হ'ব এখিনিলৈকে ঠিক আছে এই গোটেইটা বস্তু লৈ তোমালোকে আঁকিব পাৰিবা তেতিয়া হলে সার্কিটটো ড্ৰ কৰিব পাৰিবা